হয় দাদা, আজি আপোনালোকৰ যি বন্ধ কাৰ্যসূচী লৈছে এই বিষয়ে কি ক'ব? এইটো যিটো মানে আমি আজি আমি সদৌ অসম চালকসন্থা চৰাইদেউ জিলাৰ সমিতিয়ে চালকসন্থা সমিতিয়ে আমি আহ্বান জনাইছোঁ আৰু চৰাইদেউ জিলাত সকলো ৰাইজে সহযোগিতা আগবঢ়াইছে। আমাৰ দাবীসমূহ হ'ল এনেধৰণৰ, যিটো ভাৰতৰ সংহিতা আইন 2024 চনৰ যিটো হিট এণ্ড ৰাণৰ যিটো গোচৰত মানে এজন চালকে যেতিয়া দুৰ্ঘটনা কৰে, দুৰ্ঘটনা কৰাৰ পিছত তেওঁ 10 লাখ টকা পৰ্যন্ত জৰিমনা দিবলৈ যিটো চৰকাৰে আমাৰ ওপৰত এটা জাপি ধৰিছে, তো সেই ক্ষেত্ৰত আমি তাৰ এটা বিৰোধিতা কৰি আহিছোঁ যে চৰকাৰক এটা অনুৰোধ জনাইছোঁ যাতে এই আইনখন তেওঁলোকে উঠাই ল'ব লাগে। আৰু দ্বিতীয়তে এজন চালকৰ যিটো মজুৰি একদম ন্যূনতম হৈ আছে, সেইটো চালকৰ মজুৰিটো আমি কমেও 26,000 টকা কৰিবলৈ আমি দাবীসমূহ উত্থাপন কৰি আহিছোঁ। আৰু দ্বিতীয়তে যিটো জৰিমনা আৰু প্ৰত্যেকখন গাড়ীৰ ওপৰত যিটো এটা টেক্স মানে যিটো জৰিমনা হয় বা দিবলগীয়া হয়, সেইটো অলপ কম কৰিবলৈ আমি অনুৰোধ জনাই আহিছোঁ। আমাৰ এই মঞ্চৰ যোগেদি অসমবাসী ৰাইজক কি ক'ব বিচাৰে? আমি অসমবাসী ৰাইজক এটাই জনাইছোঁ যে আজিৰ বন্ধটোত মানে যিটো চকা বন্ধ হিচাপে দিয়া হৈছে, তাত সকলো ৰাইজ ওলাই আহক আৰু সহযোগিতা কৰক।